সাধাৰণ নাগৰিকে তেওঁলোকৰ মতদানেৰে এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰক ক্ষমতাত অধিষ্ঠিত কৰে আৰু সেই ভাৰতীয় গণতন্ত্ৰৰ লৈ সন্মান জনাই আদি শ্ৰদ্ধা জনাই জাতিৰ পিতাক স্মৰণ কৰি আজি মই প্ৰথম ভোটদান কৰোঁ মোৰ ভোটগ্ৰহণ কেন্দ্ৰত আৰু সকলোকে শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে ভোটদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি যিহেতু প্ৰতিকূল বতৰ, আপুনি ভোটাৰ ৰাইজক কি আহ্বান জনাব? প্ৰতিকূল বতৰ, কিন্তু মই ভাবোঁ যে 8-9টাৰ পাছত অলপ বতৰটো ভাল হ'ব আৰু প্ৰতিকূল বতৰকো নেওচি ইতিমধ্যে ভোটাৰ ওলাই আহিছে। আপুনি শাৰী আৰম্ভ হৈয়ে গ'ল, গতিকে মানুহে ভাবোঁ যে প্ৰতিকূল বতৰকো নেওচি মানুহে ভোটদান কৰিব, কাৰণ এইটো ভোটদান কৰাটো নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে এইটো এটা পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য। য'ত সাধাৰণ নাগৰিকে তেওঁলোকৰ মতদানেৰে এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰক ক্ষমতাত অধিষ্ঠিত কৰে আৰু সেই ভাৰতীয় গণতন্ত্ৰৰ লৈ সন্মান জনাই আদি শ্ৰদ্ধা জনাই জাতিৰ পিতাক স্মৰণ কৰি আজি মই প্ৰথম ভোটদান কৰোঁ মোৰ ভোটগ্ৰহণ কেন্দ্ৰত আৰু সকলোকে শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে ভোটদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি যিহেতু প্ৰতিকূল বতৰ, আপুনি ভোটাৰ ৰাইজক কি আহ্বান জনাব? প্ৰতিকূল বতৰ, কিন্তু মই ভাবোঁ যে 8-9টাৰ পাছত অলপ বতৰটো ভাল হ'ব আৰু প্ৰতিকূল বতৰকো নেওচি ইতিমধ্যে ভোটাৰ ওলাই আহিছে। আপুনি শাৰী আৰম্ভ হৈয়ে গ'ল, গতিকে মানুহে ভাবোঁ যে প্ৰতিকূল বতৰকো নেওচি মানুহে ভোটদান কৰিব, কাৰণ এইটো ভোটদান কৰাটো নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে এইটো এটা পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য।